ड्राइवरी नहीं करेंगे। লংকা ট্রাক ড্রাইভার ইউনিয়নের উদ্যোগত হোজাই জেলার আমার যেমন ট্রাক ড্রাইভার ইউনিয়ন আছে লগতে আমার ডিমা সহ ট্রাক ড্রাইভার ইউনিয়ন যুটীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে আনা ড্ৰাইভাৰৰ যেটো দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত যেটো 7 লাখ টকা জৰিমনা 10 বছৰ জেলৰ যেটো কলা আইন আনিছে তাৰ প্ৰতিবাদত আজি আমি যুটীয়াভাৱে হোজাই জিলাৰ যিমান ড্ৰাইভাৰ সংস্থা আছে প্ৰতিটা সংস্থাই আজি আমি প্ৰতিবাদ সাব্যস্ত কৰি আজিৰ সভাখন আমি আহ্বান কৰিছোঁ। আৰু অহাকালি 5 তাৰিখ ৰাতিপুৱা 5 বজাৰ পৰা আমি 48 ঘণ্টীয়া কৰ্মবিৰতি পালন কৰিম। অৰ্থাৎ আমি 5 তাৰিখ ৰাতিপুৱা 5 বজাৰ পৰা আমাৰ কোনো ড্ৰাইভাৰ গাড়ীৰ ষ্টিয়াৰিং নধৰে, গাড়ী চলা বন্ধ থাকিব। যদি আমাৰ দাবী তেতিয়াও মানি লোৱা নহয় তেতিয়াহ'লে ভৱিষ্যত আমি অনিৰ্দিষ্ট কাললৈ আমাৰ কৰ্মসূচী আগবঢ়াই লৈ যাবলৈ আমি বদ্ধপৰিকৰ। লংকাত নে বেলেগতো আজি লংকাত ইয়াতে আছে গোটাই অসমব্যাপী মানে ব্যাপী হ'ব। আমাৰ 5 তাৰিখৰ পৰা 5 বজাৰ পৰা যেটো আমাৰ 48 ঘণ্টা বন্ধ। আমাৰ ড্ৰাইভাৰ যেটো ইউনিয়ন আছে যেটো আমাৰ যুটীয়া ইউনিয়ন আছে তেওঁলোকে এইটো 5 বজাৰ পৰা 7 তাৰিখ 5 বজালৈকে বন্ধটো অব্যাহত ৰাখিব। যদি অনিৰ্দিষ্ট কাললৈ আমাৰ এই আন্দোলনটো চলি থাকিব পাৰে। বিজেপি চৰকাৰে কিহৰ কাৰণে এইটো আনিছে বুলি ভাবিছে? এইটো তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ। আমাৰ এটা ধাৰণা কি আজি কেন্দ্ৰীয় চৰকাৰ ঋণৰ যেটো অৱস্থা হৈছে এই ঋণৰ পৰা তেওঁ আঁতৰি যাবলৈ সাধাৰণ মানুহৰ ওপৰত এটি যে কৰ কিংবা যি দ্ৰব্য মূল্যবৃদ্ধি এটা মাধ্যমৰ সোধাইছে। কাৰণ বিভিন্ন কৰ্পোৰেট এজেঞ্চিক তেওঁলোকে যেটো ফেচিলিটি দিছে তাৰ কাৰণে আমাৰ যেটো ফাণ্ড আছে কেন্দ্ৰীয় চৰকাৰৰ যেটো অৰ্থ ভাণ্ডাৰ আছে এইটো মোটামুটি খালী হৈ গ'ল। আৰু সেইটোকেই ৰিকভাৰী কৰাৰ কাৰণে আজি এই সাধাৰণ জনসাধাৰণৰ ওপৰত এইটো মাধ্যমৰ আনিছে। আজি যেটো আইন আনিছে আমি দেখিছোঁ এটা ড্ৰাইভাৰ এক্সিডেণ্ট কৰিলে আমি তাৰ এটা কিছুমান ক্লজত দেখিছোঁ মানুহজনক হস্পিটেলত লৈ যাব লাগিব, থানাত গৈ তেওঁক হেৰি কৰিব লাগিব। কিন্তু এটা ড্ৰাইভাৰ এক্সিডেণ্ট কৰাৰ পিছত যদি তেওঁ তাত ৰখি থাকে তেতিয়াহ'লে তেওঁকে হস্পিটেলত আগত পঠাব লাগিব, পেচেণ্টটো পঠাব নালাগে। কাৰণ পাব্লিকে পিটি তেওঁকে আগত মাৰি দিব। গতিকে আজি তেওঁলোকৰ যেটো জীৱনৰ সুৰক্ষা সেইটো নিশ্চিত কৰিব লাগে যে এটা ড্ৰাইভাৰসকলে যদি এক্সিডেণ্ট কৰে এটা ৰোড যদি সেই মানুহকে উঠাই ল'ব লগা হয় যিবিলাকে এইবিলাক অত্যাচাৰ কৰিব মাৰপিট কৰিব তেওঁলোকৰ বিৰুদ্ধে আগত আইন প্ৰণয়ন কৰক যে এইটো আইনৰ ভিত্তিত কোনোবাই যদি তেওঁৰ ওপৰত হাত তোলে কিংবা তেওঁ কোনো যদি অত্যাচাৰ কৰে তেওঁলোককো সেই 10 বছৰলৈকে সাজা হ'ব লাগিব। আগত সেইটো নিশ্চিত কৰক। তাৰপিছত আৰু 10 লাখ টকা জৰিমনা যেটো আমাৰ ইয়াতে আনিছে এটা ড্ৰাইভাৰ যদি 10 লাখ টকা বুজি থাকে কিংবা 8 লাখ টকা বুজি থাকে ড্ৰাইভিং কৰিবলৈ ৰাখা নাই। আজি আমাৰ ড্ৰাইভাৰ শ্ৰেণীবিলাকে পইচাৰ অভাৱত প্ৰাথমিক স্তৰৰ স্কুলতো যাব পৰা নাই, তেওঁ 7 লাখ টকা জৰিমনা ক'ৰ পৰা দিব? আজি যদি তেওঁ তাক সেই কেপিটেলটো থাকিলে হয় তেওঁ ড্ৰাইভিংটো নকৰিলে হয়। আজি এই অৱস্থাত এই দুখীয়া মানুহবিলাকৰ ওপৰত যেটো কৰৰ জৰিমনাৰ বোজা চাপিছে এইটো আমি মনে কৰি অগণতান্ত্ৰিক, অনৈতিক, অমানৱিক এইটো মই ভাবোঁ। আৰু 10 বছৰ জেলৰ কথাটো যেটো আহিছে এই 10 বছৰ জেল এটা পৰিয়ালত আজি এজন ড্ৰাইভাৰ আমাৰ তেওঁৰ পৰিয়ালৰ আৰ্নিং মেম্বাৰ এজন তেওঁই আজি তেওঁক যদি 10 বছৰ জেলত যায় তেওঁৰ পৰিয়ালৰ সুৰক্ষাটো চৰকাৰ নিশ্চিত কৰিব লাগিব যে তেওঁলোকৰ ভৰণ পোষণ যিমানখিনি আমাৰ যেটো 5টা মৌলিক অধিকাৰ শিক্ষা, চিকিৎসা, খাদ্য, বস্ত্ৰ, অন্ন এই 5টা মৌলিক অধিকাৰ চৰকাৰ সাব্যস্ত কৰি দিব লাগিব যে তেওঁৰ পৰিয়ালৰ এই 5টা মৌলিক অধিকাৰ আমি দি দিম। তেতিয়া এই আইনটো তেওঁলোকে পাছ কৰক। এতিয়া